এইবাৰ আমি মাৰ্চ প্ৰদৰ্শন কৰিবলৈ অনুৰোধ জনাইছোঁ। আজি ৭৫তম গণৰাজ্য দিৱস অতি পবিত্ৰ দিন। আজিৰ দিনটোতে আমি ভাৰতৰ সংবিধানখন আমি গ্ৰহণ কৰিছিলোঁ। মই সকলো ৰাইজলৈকে আজিৰ এই পবিত্ৰ দিনটোত গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভাৰত তথা অসম মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম তথা ভাৰতে এক উন্নত ৰাষ্ট্ৰ হিচাপে ভাৰতক আগবঢ়াই নিবলৈ সক্ষম হ'ব বুলি আমি আশা কৰিছোঁ আৰু পুনৰ সকলো ৰাজ্যলৈকে আমি অভিনন্দন জনালোঁ। শ্বহীদ তথা মুক্তিযোদ্ধাসকললৈ সশ্ৰদ্ধ প্ৰণাম জনাই ধন্যবাদ। ভাৰতৰ ভিতৰত এখন প্ৰধান অংগৰাজ্য হিচাপে প্ৰতিষ্ঠা হ'ব আৰু তাৰ আমি আশাবাদী। এই আৰু প্ৰশাসনিক বিষয়াসকলৰ পৰা সহযোগিতা পাইছোঁ আৰু অধিক ৰাজ্য হিচাপে ল'বলৈ আমি নিশ্চয় সফল হ'ম। মই আজিৰ দিনটো কিছু ব্যাখ্যা আপোনালোকক দাঙি ধৰিলোঁ। মই পুনৰ আমাৰ কেডেটসকললৈ মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ, আন্তৰিক শুভেচ্ছা জনাইছোঁ। যিসকল মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু ভাৰতবৰ্ষ তথা অসম আজি যিটো পৰ্যায়ত আছে সেই পৰ্যায়তকৈ আৰু উন্নত পৰ্যায়লৈ আগবঢ়াই লৈ যাবলৈ সকলোৱে একেলগে এই ত্ৰিৰংগা আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বডজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।